বালি উঠোৱাৰ কাৰণে মহন্ত ছাৰক খবৰ দিয়াৰ কাৰণে এই ঘটনাটো সংঘটিত হৈছে নেকি আজি? গৈ পেলাই মই সম্পূৰ্ণ জেগা নাপালোঁগৈ, ভিডিঅ' বনাবলৈ বা কিবা কৰিবলৈ মই একো সুবিধাই নাপালোঁ। ডাইৰেক্ট গুলি মাৰিছে সেইফালৰ পৰা, গুলি মাৰিছে পুৰা বংলাৰ বিট অফিচাৰ কোৱাৰি পৰা। ফৰেষ্টৰ মানুহে মাৰিছে, ফৰেষ্টৰ মানুহে গুলি আছে বুলি প্ৰস্তুতটো এতিয়ালৈকে হোৱা নাই, হৈছে জানো? তেখেতে কৈ আছে। তোমাৰ লগত কোন কোন আছিলে যি মুহূৰ্তত তুমি জেগালৈ গৈছিলা? ভাইটিৰ নাম কি আছিলে? আৰু তেতিয়াহ'লে তুমিতো চোৰৰ লগততো জড়িত মানুহ নহয়, তুমিতো বালিশিল উঠোৱা মানুহ তুমি নহয়, তুমি খবৰ দিয়াটোৱে তোমাৰ ভুল হ'ল। আজি সেইকাৰণে ফৰেষ্ট ডিপাৰ্টমেণ্টে তোমাক গুলি কৰিবলগীয়া হৈছে। ফৰেষ্ট ডিপাৰ্টমেণ্টে নহয়, কোনোবা এজন ব্যক্তিয়ে ডিপাৰ্টমেণ্টৰ কোনোবা এজনে কৰিছে। আজিকালি কি ৰাইফল কি ব্যক্তিগত মানুহে চলাব পাৰে নেকি? কিবা ব্যক্তিগতভাৱে ৰাইফল চলাব পাৰে নেকি? উলিয়াব পাৰে নেকি? তেতিয়াহ'লে আপোনালোকৰ ডিপাৰ্টমেণ্টৰ একো ইনকুৱাৰী নাই নেকি? এনকুৱাৰী আছে, কথাটো আহিছোঁহে, এনকুৱাৰীটো হ'ব। এতিয়া কেছটো হৈছে তোমালোকে জনাত ডিপাৰ্টমেণ্টৰ একচুৱেলি কোন কোন লোক আছিলে তাত ঘটনাস্থলীত গম পোৱা নেকি? তেনেকৈ মই সেইবিলাকৰ বিষয়ে ইমান নাজানো, মানে গৈছোঁ চাবলৈ এইটো কালি আপোনাক কৈছোঁ বাকী দুজনক খবৰ লৈছেনে আপোনালোকে এতিয়ালৈকে? খবৰ মোক পোৱা নাই, এইজনৰ খবৰ পাইছোঁ আহিছোঁ মই। ক'ত আছিলে আপুনি খবৰ নাপালে? ক'ত আছিলোঁ? মই ডিউটিত আছিলোঁ। আপোনালোকৰ ডিপাৰ্টমেণ্টে একচুৱেলি খবৰ পাইছে নাই? বাকীসকলে খবৰ পাইছে নাই? মানুহে গম উচ্চ পৰ্যায়ৰ কোনোবা খবৰ পাইছে নাই? তেওঁলোকে কোৱা মতে আপোনালোকক প্ৰায় 11টা বজাতে খবৰ দিছিলে। ফায়াৰিং অৰ্ডাৰ তেনেকৈ নাই, ফায়াৰিং অৰ্ডাৰ আছে, আমি বন্দোবস্ত গুলিয়াব পাৰোঁ, কিন্তু এনেকৈ কোনো নিৰীহ মানুহ তেনেকৈ গুলিয়াব পাৰোঁ। আপোনালোকক প্ৰায় 11মান বজাতে খবৰ দিছিলে ছাৰ। আপোনালোকক প্ৰায় 11মান বজাতে খবৰ দিছিলে বুলি আমাক কৈছে, তেওঁলোকে কৈছে। নাই নাই, মই 11টা আপোনালোকক ফোন কৰিছিলে? মোক খবৰটো যিজনে মোক কোনে ফোন কৰিছে আপোনাক ফোন কৰিছিলে? নহয়, কালি মোক তেখেতে খবৰ দিছে, মই লগালগ গৈছোঁ, আৰু তুমি দিছা মই লগালগ গৈছোঁ। খুব বেছি 5 মিনিটৰ ডিফাৰেঞ্চত মই ইভিডেঞ্চ নাপালোঁ। তথাপি আজি মই 2খন গাড়ী ট্ৰেক কৰিছোঁ। মই হয়নে কথাটো? মিছাটো নহয় ন? 2খন গাড়ী ট্ৰেক কৰিছোঁ। সেই কথাটোৱে ক'লোঁ, গুলি অৰ্ডাৰ কোনো মানুহ। কালি ফকলেণ্ড দি পেলাই বালি তুলি আছিলে, ভিডিঅ' বনাই পেলাই মই মানে গোলাঘাটৰ অফিচত দিলোঁ। তাৰপিছত তেখেতলোক গ'ল, গৈ পেলাই পাওঁতে মানে ফকলেণ্ড উঠি গ'ল, ইয়াৰ পৰা গৈ পোৱা দূৰ হয়তো। আজি গৈছিলোঁ মানে সেই তেখেতলোকে বোলে কাম কৰিছেনে চাবলৈ, গৈ পেলাই মই সম্পূৰ্ণ জেগা নাপালোঁগৈ, ভিডিঅ' বনাবলৈ বা কিবা কৰিবলৈ মই একো সুবিধাই নাপালোঁ। ডাইৰেক্ট গুলি মাৰিছে সেইফালৰ পৰা, গুলি মাৰিছে পুৰা বংলাৰ বিট অফিচাৰ কোৱাৰি পৰা। ফৰেষ্টৰ মানুহে মাৰিছে, ফৰেষ্টৰ মানুহ দেখিছোঁ মই। কোনো লিগেল নহয় এইটো। এইটো আপোনাৰ 10:20 ৰাতি গোটেই কাম চলে। দিনততো মই নাযাওঁ, ৰাতি যাওঁ। দিনত মোৰ কাম থাকে, ৰাতি কাম হয়। ফৰেষ্টৰতো লগতে থাকে সেইফালে। অঁ, ফৰেষ্টৰ থাকে, ফৰেষ্টৰে খন্দায়। অঁ, ফৰেষ্টৰ মানে গম পায়, নহ'লে সিহঁতি মই যাওঁতে কেনেকৈ গম পাব গুলি মাৰি দিব? অকলে মই গৈ আছোঁ, লগত মই সৰু ল'ৰা এটা লৈ পেলাই। ৰাতি খান্দে, গোটেই ৰাতি খান্দে। আৰু কালিতো আপোনাৰ 11-12টামান বজাৰ পৰা তেনেকুৱা টাইমৰ পৰা লগাইছে, ৰাতিপুৱালৈকে লগাইছে, 3:09 বজালৈকে লগাইছে। এতিয়া গোলাঘাটৰ মানে ফৰেষ্টৰ গৈ পাইছেগৈ, তেতিয়া বন্ধ কৰি দিছে আগে। কি ক'লে? ইলিগেলভাৱে কাম কৰি আছে। এইটো আপোনাৰ বগীজান থানাৰ আণ্ডাৰত পৰিব নেকি? জেগাটো আপোনাৰ চামলাইপুৰ মানে সিপাৰে, নদীখনৰ এইপাৰে নহয়, চামলাইপুৰ নদীখনৰ সিপাৰে, বকিয়াল বিট পৰে। অঁ, কালি ফৰেষ্টক কমপ্লেইন দিয়াৰ কাৰণে আজি মোক গুলিয়ালে। অঁ, তেখেতলোককো প্ৰথমতে কমপ্লেইন দিছিলোঁ, সিহঁতি হাতী চাবলৈ যাওঁ বুলি ক'লে, তেখেতলোকে হাতী চাই আছোঁ বুলি ক'লে। তাৰপৰা মই তেখেতলোকক ফোন কৰা নহা দেখি, তেনেকৈ কোৱা দেখি গোলাঘাটৰ ফৰেষ্টক ক'লোঁ। গোলাঘাটৰ ফৰেষ্টৰ পৰা 1 ঘণ্টাৰ ভিতৰত গৈ পাই গ'ল। 2টাত কৈছোঁ, 3টা বজাত গৈ পাইছেগৈ। 2টাত নহয়, 1:30মান বজাত তেনেকুৱা টাইমত কৈছোঁ মই, 3টা বজাৰ টাইমত গৈ পাইছেগৈ। তেখেতৰ নাম মহন্ত ছাৰ বুলি এনেই শুনিছোঁ আৰু। বকিয়ালৰ নহয়, এইটো গোলাঘাটৰ হয়। কি ক'লে?
ফৰেষ্টৰ হয়। মোৰ নামটো ইমতিয়াজ আহমেদ। হয় হয়, সেইটো আজি সেইটো কাৰণে মোক গুলিয়ালে। মই গৈছিলোঁ ভিডিঅ' বনাবৰ কাৰণে, গুলিয়াই দিয়ে। কোনো একশ্যন নাই লোৱা। কালি গৈ পেলাই পাইছেগৈ দেৰিকৈ, কালি যোৱাটো গৈছে, কিন্তু পুৰা বংলাৰ ভিতৰত মই কৈছোঁ, তেখেতলোকে কৈছে হাতী চাই আছোঁ, যাব নোৱাৰিম বা কিবা তেনেকৈ কিবা কিবি ক'লে আৰু। তাৰপৰা মই ফোনটো ৰাখি পেলাই বেলেগত গোলাঘাটত ক'লোঁ। গোলাঘাটৰ ফৰেষ্টৰ লগালগ পাইছে, কিন্তু মহন্ত ছাৰ লগালগ গৈ পাইছেগৈ 1 ঘণ্টা 1.5 ঘণ্টাৰ ভিতৰত। তেতিয়াতো ৰাতি নেদেখোঁ ন, ফৰেষ্টৰ মানুহ আছে দেখিছোঁ। অঁ, তাৰ লগত কোন আছে সেইটো মই নাই দেখা। মেচিন লগাই বালি খান্দি আছে মুঠতে, মিলি আছে, ফৰেষ্টৰ মানুহ মিলি আছে। মানে মই সিহঁতি যেতিয়া গুলি মাৰিলে, মই ঘূৰি পেলাই দৌৰিলোঁ, দৌৰোতে ডাইৰেক্ট হাতত লাগি গ'ল, জেগাতে পৰি গৈছোঁ মই। একো সোধা পোছা নাই কৰা, ডাইৰেক্ট গুলি মাৰিছে। সিপাৰৰ পৰা, নদীখনৰ সিপাৰৰ পৰা গুলি মাৰিছে। মই এইপাৰৰ পৰা আছিলোঁ মানুহটো, মই একো নাই কোৱা, একো কোৱাও নাই, একো মই হেৰি কৰাও নাই। আজি একোৱে কোৱা নাই, কালি কৈছিলোঁ খালি, যোৱাকালি। আজি জাষ্ট গৈ পেলাই পাইছোঁ ডাইৰেক্ট সিপাৰৰ পৰা গুলিয়াইছে। মই গৈ সম্পূৰ্ণ জেগা নাপালোৱে। যোৱাকালি দেখিছোঁ ফকলেণ্ড দি পেলাই, মেচিন দি পেলাই হেৰি কৰি আছে, JCB ফকলেণ্ড দি পেলাই আপোনাৰ বালি খান্দি আছে।